যি সময়ত বিজেপি মিত্ৰজোঁট চৰকাৰে সৰ্বত্ৰে উন্নয়নৰ ঢাক ঢোল বজাইছে তেনে সময়তে মই আজি ND24 দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ মন্ত্ৰী অশোক সিংঘালৰ গৃহ সমষ্টিৰ এটা পথৰ উন্নয়নৰ নমুনা। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ যি ২ নং সন্মিলনৰ এই পথটোত, কাৰণ আজি পৰ্যন্ত মন্ত্ৰীগৰাকী এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে। বাৰম্বাৰ স্থানীয় লোকসকলে এই পথটো মেৰামতিৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰীগৰাকীক অভিযোগ কৰাৰ পিছতো আবেদন নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত এতিয়া ইয়াৰ স্থানীয় লোকসকলে যাতায়াতৰ নামত ভুগিবলগীয়া হৈছে চৰম দুৰ্ভোগ। মই দেখুৱাইছোঁ এইটোৱে হৈছে পথ। বছৰ বছৰ ধৰি এনেধৰণৰ নৰক যন্ত্ৰণা ভুগি অহাৰ পিছতো বৰ্তমান পৰ্যন্ত এই পথটোৰ একেই অৱস্থা, কাৰণ আজি পৰ্যন্ত এই পথটোত উন্নয়নৰ নামত একো নহ'ল, এচপৰা মাটিও নপৰিল, যাৰ ফলত এতিয়া এই পথটোৰে এনেধৰণে অতি দুৰ্ভোগ ভুগিবলগীয়া যাতায়াতৰ নামত মই দেখুৱাইছোঁ। গোটেই পথটোতে পুখুৰী সদৃশ গাঁত আৰু এক ধূলিময় পৰিৱেশ, যাৰ ফলত ইয়াৰ লোকসকলে যাতায়াতৰ নামত ভুগি আহিছে নৰক যন্ত্ৰণা। এই পথেৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱা কৰাৰ লগতে স্থানীয় লোকসকলে এই পথেৰেই তেওঁলোকে নিজৰ কৰ্মস্থলীলৈ যায়, এই পথেৰে তেওঁলোকে অহা যোৱা কৰে। পথটোৰ এনেধৰণৰ এক অৱস্থা হৈছেগৈ যে ইয়াত এখন এম্বুলেঞ্চো বিপদকালীন অৱস্থাত আহিবলৈ নোৱাৰে। মই তেওঁলোকৰ স্থানীয় লোক আছে, মই যাবলৈ বিচাৰিম। দাদা কি ক'ব, আচলতে পথটো আজিলৈকে মেৰামতি নহ'ল নেকি, কি ক'ব? কেইবাৰ মই এইটো আমাৰ বিজেপি চৰকাৰ যেতিয়ালৈকে আমাৰ এইটো চৰকাৰ আহিছে সব জায়গাতে ৰাস্তা ঘাট হৈ আছে, কিন্তু আমাৰ এইটো জায়গাত উন্নয়ন হোৱা নাই। কেইবাবাৰ আমি সাংবাদিক মাতি পেলাই কৰিছোঁ, কিন্তু আজিলৈকে হোৱা নাই। তেনেকুৱাই আমি ভুগি আছোঁ। বিভাগীয় কৰ্তৃপক্ষক জনাইছে নে নাই? জনাইছোঁ। আৰু স্থানীয় বিধায়কগৰাকীক জনাইছোঁ। খালি হৈ যাব বোলে, কিছু নহয় আৰু কামেই নহয়, তেনেকুৱাই চলি আছে। ইয়াতো বহুত দুৰ্ঘটনা হৈছে। বহুত দুৰ্ঘটনা। এতিয়া চাওক না, ৰাস্তা কিমান গাঁত পৰি আছে, বাৰিষাৰ কাৰণে মানুহ যাব নোৱাৰে। বাৰিষা সময়ত গোটেই পুখুৰী নিচিনা গাঁত হৈ থাকে, পানী ইমানে একগাল হৈ থাকে, মানুহ যাবই নোৱাৰে এইখিনি। আৰু বৰ্তমান ইয়াতো পুখুৰী নিচিনা গাঁত হৈছে। পুখুৰী নিচিনা গাঁত এক হাতৰ গাঁত হৈ আছে, কি ক'ব এতিয়া চাওক। ৰাস্তা আপোনালোকে চাই আছে, ইমান গাঁত হৈছে, মানুহ যাব নোৱাৰা হৈছে, গাড়ী যাব নোৱাৰা হৈছে, এতিয়া পেচেণ্ট লৈ যাব নোৱাৰা হৈছে। কোনো ধৰণৰ গুৰুত্ব নাই, কোনো ধৰণৰ গুৰুত্ব নাই। কোন সমষ্টি পৰে এইটো? এইটো আমাৰ ঢেকীয়াজুলি সমষ্টি, মন্ত্ৰী অশোক সিংঘালৰ সমষ্টি। আৰু এগৰাকী স্থানীয় লোক আছে, কি ক'ব, পথটো কিমান দিনৰ পৰা এনেধৰণৰ হৈ আছে? চাওক, মই জন্ম হোৱাৰ পিছৰ পৰাই যোনটো ৰাস্তা এইটো ৰাস্তাই চাই আছোঁ, কিন্তু এটা দুখৰ বিষয় যে মন্ত্ৰী অশোক সিংঘাল এজন কেবিনেট মন্ত্ৰী, তেওঁ বহুত ডাঙৰ ডাঙৰ সভা সমিতিত গৈ বহুত ডাঙৰ ডাঙৰ ভাষণ মাৰে, কিন্তু আজি আমাৰ নিজৰে লাজ লাগিছে যে আমি এজন মন্ত্ৰীৰ সমষ্টিত থাকোঁ, কিন্তু আজিলৈকে আমাৰ এই ২ নম্বৰ সন্মিলনৰ ৰাস্তাটো তেওঁ একো উন্নয়নৰ কাম তেওঁ কৰা নাই। আমি কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাইছোঁ, বা মন্ত্ৰী আমাৰ অশোক সিংঘালৰ লগতো কেইবাবাৰো গৈছোঁ লগ ধৰিব, কিন্তু বহুতো আমি পত্ৰ লিখি তেওঁৰ হাতত পঠাইছোঁ। অৱগত কৰিছে আপোনালোকে? অৱগত তেওঁক বহুতবাৰ অৱগত কৰাইছোঁ, কিন্তু কোনো আজিলৈকে একো উন্নয়ন তেওঁ দেখা নাই। তেওঁ মানে বিধায়ক হোৱাৰ পিছৰ পৰা আজিলৈকে তেওঁ চাগে ক'ব নোৱাৰিব যে এই ২ নম্বৰ সন্মিলন ৰাস্তাটোক তেওঁ এক কোৰ মাটি দিছে বুলি তেওঁ ক'ব নোৱাৰিব। এনেধৰণে পৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।